ছাত্ৰ ছাত্ৰীসকল আজি আমি পলিউশ্যন লেছনটোৰ এক্টিভিটিখিনি আলোচনা কৰিম। এক্টিভিটি নাম্বাৰ 1ত আছে ডু ইউ ৰিয়েলাইজ তোমালোকে উপলব্ধি কৰিব পাৰিছানে দ্য ইম্পৰ্টেঞ্চ অফ প্ৰটেক্টিং দ্য এনভাইৰনমেণ্ট ফ্ৰম পলিউশ্যন। পলিউশ্যনৰ পৰা এনভাইৰনমেণ্টক প্ৰটেক্ট কৰাটো কিমান ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ সেইটো তোমালোকে উপলব্ধি কৰিছানে। চেক হাউ মাছ ইউ ৰিমেম্বাৰ বাই আনচাৰিং দ্য কুৱেশ্যন। তোমালোকে কিমান মনত ৰাখিব পাৰিছা এই কুৱেশ্যন কেইটাৰ আনচাৰৰ সহায়ত জানো আহা। কুৱেশ্যন নম্বৰ এ দ্য এয়াৰ মিক্সড উইথ ডাষ্ট এণ্ড স্ম'ক ইজ পলিউটেড এয়াৰ। যিখিনি এয়াৰত ডাষ্ট ধূলি স্ম'ক মানে ধোঁৱা মিক্স হৈ থাকে সেইখিনি হৈছে পলিউটেড এয়াৰ। হাউ ডাজ দ্য এয়াৰ গেট পলিউটেড ইন দ্য ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাকত কেনেকৈ এয়াৰ পলিউশ্যন হয়। আনচাৰটো হ'ব ইন ইণ্ডাষ্ট্ৰিয়েল এৰিয়াজ ঔদ্যোগিক এলেকাবোৰত দ্য স্ম'ক অফ ফেক্টৰী বা কল কাৰখানাৰ ধোঁৱা এণ্ড দ্য ফিউমছ অফ অট'মোবাইলছ গাড়ী মটৰৰ যি ধোঁৱা সেইবিলাকে মেক দ্য এয়াৰ ডাৰ্টি বতাহখিনি বায়ুখিনি দূষিত কৰে লেতেৰা কৰে। দ্য এয়াৰ বিকামছ থিক বায়ুখিনি ডাঠ হৈ পৰে উইথ ক্লাউডছ অফ স্ম'ক। যি ধোঁৱাই চানি ধৰাৰ পাছত কি হয় বতাহখিনি ডাঠ হৈ পৰে। দিছ ইজ হাউ এয়াৰ বিকাম পলিউটেড আৰু এনেকৈয়ে বায়ু প্ৰদূষিত হয়। কুৱেশ্যন নম্বৰ বি হোৱাই ডু উই নিড ক্লিন এণ্ড ফ্ৰেছ এয়াৰ। আমাক কিয় প্ৰয়োজন নিড মানে হৈছে প্ৰয়োজন ক্লিন পৰিষ্কাৰ এণ্ড ফ্ৰেছ এয়াৰ আমাক কিয় প্ৰয়োজন পৰিষ্কাৰ আৰু সতেজ বায়ু ফ্ৰেছ মিনছ সতেজ বায়ুৰ আমাক কিয় প্ৰয়োজন। আনচাৰটো হ'ব উই নিড ক্লিন এণ্ড ফ্ৰেছ এয়াৰ আমাক পৰিষ্কাৰ আৰু সতেজ বায়ুৰ প্ৰয়োজন টু ব্ৰিথ উশাহ নিশাহৰ বাবে বিকজ হুৱেন পলিউটেড এয়াৰ গ'জ ইন টু আৱাৰ লাংছ কাৰণ যেতিয়া পলিউটেড এয়াৰ প্ৰদূষিত বায়ু আমাৰ গ'জ ইন টু আৱাৰ লাংছ আমাৰ হাওঁফাওলৈ যাব উই কেন ফল ইল আমি কি হ'ব পাৰোঁ বেমাৰত পৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ চি হোৱাট হেপেন্স হুৱেন দ্য এয়াৰ বিকাম পলিউটেড। যেতিয়া বায়ু প্ৰদূষণ হ'ব তেতিয়া কি হ'ব। হুৱেন দ্য এয়াৰ বিকামছ পলিউটেড যেতিয়া বায়ু প্ৰদূষিত হ'ব দ্য পলিউটেড এয়াৰ গ'জ ইন টু আৱাৰ লাংছ তেতিয়া সেই প্ৰদূষিত বায়ু আমাৰ হাওঁফাওত প্ৰৱেশ কৰিব। ইট দেন কজেছ মেনি ডিজিজ ইন দ্য হিউমেন বডি আৰু এইটোৱেই মানুহৰ দেহত বহুত বেমাৰৰ সৃষ্টিৰ কাৰক হৈ পৰিব। কুৱেশ্যন নম্বৰ ডি হোৱাই ইজ আৱাৰ এনভাইৰনমেণ্ট গেটিং স্পইল্ড। কেনেকৈ আমাৰ এনভাইৰনমেণ্ট পৰিৱেশ ধ্বংস হৈছে স্পইল্ড মানে ধ্বংস হোৱা কেনেকৈ আমাৰ পৰিৱেশ ধ্বংস হৈছে। আৱাৰ এনভাইৰনমেণ্ট ইজ গেটিং স্পইল্ড আমাৰ পৰিৱেশ ধ্বংস হৈছে বিকজ অফ ছাম হাৰ্মফুল এক্টিভিটিজ অফ মেনকাইণ্ড এণ্ড অফ ছাম নেচাৰেল কজেছ। আমাৰ পৰিৱেশ ধ্বংস হোৱাৰ কিছুমান কাৰণ হৈছে মেনকাইণ্ড মানুহৰ সৃষ্টি মানুহে কৰা কিছুমান হাৰ্মফুল ধ্বংসাত্মক ক্ৰিয়া বা যি হানিকাৰক ক্ৰিয়াৰ ফলত পৰিৱেশ ধ্বংস হৈছে আৰু কিছুমান নেচাৰেল কজ প্ৰাকৃতিক কাৰণতো পৰিৱেশৰ ক্ষতি হৈছে। কুৱেশ্যন নম্বৰ ই হাউ কেন উই প্ৰটেক্ট আৱাৰ এনভাইৰনমেণ্ট। আমি কেনেকৈ আমাৰ পৰিৱেশক প্ৰটেক্ট কৰিম ৰক্ষা কৰিম। উই কেন প্ৰটেক্ট আৱাৰ এনভাইৰনমেণ্ট বাই মেকিং পিপুল এৱেৰ। আমি মানুহক সজাগ কৰি এনভাইৰনমেণ্ট ৰক্ষা কৰিব পাৰিম। টু দ্য ডেঞ্জাৰ অফ পলিউশ্যন কিহৰ বিষয়ে সজাগ কৰিম আমি যে প্ৰদূষণ কিমান ভয়ংকৰ ডেঞ্জাৰ অফ পলিউশ্যন প্ৰদূষণটো কিমান ডেঞ্জাৰ সেই বিষয়ে মানুহক সজাগ কৰি পেলাই আমি প্ৰটেক্ট কৰিব পাৰিম। উই উইল হেভ টু ষ্টপ দ্য হাৰ্মফুল প্ৰেক্টিছ এগেইনষ্ট আৱাৰ এনভাইৰনমেণ্ট আৰু আমি কি কৰিব লাগিব আমি যিবিলাক হানিকাৰক কাম প্ৰকৃতিৰ বিপক্ষে কৰি আছোঁ সেই কামবিলাক আমি ষ্টপ কৰিব লাগিব। কোনবোৰ কাম কৰি আছোঁ মই দীঘলকৈ উল্লেখ কৰা নাই তোমালোকৰ যিহেতু মনত ৰাখিবলৈ দিগদাৰ হ'ব। কোনবোৰ কাম আমি প্ৰকৃতিৰ এগেইনষ্টত কৰি আছোঁ আমি কি কৰিছোঁ বেছিকৈ আমি ফেক্টৰীজৰ ধোঁৱা হওক গাড়ী মটৰ
ধোঁৱাই প্ৰকৃতি বিনষ্ট কৰিছে আমি গাৰ্বেজ ডাম্পিং কৰিছোঁ ৰিভাৰত লেতেৰা জাবৰ জোঁথৰ পেলাইছোঁ বেছিকৈ খেতি বাতিত পেষ্টিচাইডছ ইউজ কৰিছোঁ তেনেকুৱা ধৰণৰ আমাৰ বহুত হাৰ্মফুল এক্টিভিটিজ আমাৰ মানুহৰ আছে যিবিলাকে এনভাইৰনমেণ্টক কি কৰে ক্ষতি কৰে কুৱেশ্যন নম্বৰ F how does green plant and trees help us and our environment কেনেকৈ সেউজীয়া গছ-গছনি সেউজীয়া উদ্ভিদে আমাৰ পৰিৱেশক আৰু আমাক কি কৰে হেল্প কৰে সহায় কৰে আনসাৰ হ'ব গ্ৰীণ প্লান্টস এনৰিচ দ্য এয়াৰ উইথ অক্সিজেন গ্ৰীণ প্লান্টে সেউজীয়া উদ্ভিদে বায়ুক কি কৰে অক্সিজেন যোগান ধৰে অক্সিজেনেৰে বায়ুক চহকী কৰে দে ইউজ আপ দ্য কাৰ্বন ডাইঅক্সাইড এণ্ড আদাৰ হাৰ্মফুল গেছেছ আৰু গ্ৰীণ প্লাণ্টবিলাকে কি কৰে সেউজীয়া গছবিলাকে কি কৰে কাৰ্বন ডাইঅক্সাইড ইউজ কৰে আৰু ইয়াৰ লগতে আৰু কিছুমান অপকাৰী গেছ শোষণ কৰে ইন দিছ ৱে এনেদৰেই প্লাণ্টছ প্ৰটেক্ট আছ এণ্ড আৱাৰ এনভাইৰনমেণ্ট এনেকৈ উদ্ভিদে আমাক আৰু আমাৰ পৰিৱেশক ৰক্ষা কৰে কুৱেশ্যন নম্বৰ G হোৱাট ষ্টেপ শুড উই টেক টু কিপ আৱাৰ এনভাইৰনমেণ্ট ক্লিন আমাৰ পৰিৱেশক পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে পৰিৱেশক ভালকৈ ৰাখিবৰ কাৰণে আমি কি কি কাৰ্য কৰিব পাৰোঁ আমি কি কি ষ্টেপ ল'ব পাৰোঁ টু কিপ আৱাৰ এনভাইৰনমেণ্ট ক্লিন পৰিৱেশ আমাৰ পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে উই শুড টেক সেভাৰেল ষ্টেপ আমি বহুত ষ্টেপ আমি ল'ব পাৰোঁ পদক্ষেপ ল'ব পাৰোঁ লাইক যেনে বা এনে ধৰণৰ পদক্ষেপ ল'ব পাৰোঁ প্লান্ট ট্ৰিজ গছ-গছনি ৰোৱা ক্লিন আৱাৰ কাৰ এণ্ড বাছেছ ৰেগুলাৰলি আমাৰ কাৰ আৰু বাছবিলাকক ৰেগুলাৰলি আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব এডপ্ট মেজাৰ্ছ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট বাই ফেক্টৰীজ এণ্ড ইণ্ডাষ্ট্ৰিজ পৰিৱেশক প্ৰটেক্ট কৰাৰ কিছুমান ব্যৱস্থা ফেক্টৰীজ আৰু ইণ্ডাষ্ট্ৰিজবিলাকে ল'ব লাগিব কুৱেশ্যন নম্বৰ H হাউ ডাজ ৱাটাৰ বিকাম পলিউটেড পানী কেনেকৈ প্ৰদূষিত হয় ৱাটাৰ ইজ পলিউটেড বাই নেচাৰেল কজেছ এণ্ড মেন মেড কজেছ পানী প্ৰাকৃতিক কাৰণত আৰু মানুহে কৰা কিছুমান কামৰ পৰিণামতো কি হয় পলিউটেড হয় ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট এণ্ড হাউচহোল্ড ৱেষ্ট ডাম্পিং ইন দ্য ৰিভাৰ এণ্ড ৱাটাৰ বিকাম টক্সিক আৰু কি কৰা হয় ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট ঔদ্যোগিক যিবিলাক পেলনীয়া সামগ্ৰী আৰু ঘৰুৱা যিবিলাক হাউচহোল্ড ৱেষ্ট ঘৰুৱা যিবিলাক জাবৰ জোঁথৰ পেলনীয়া সামগ্ৰী সেইবিলাক আমি কি কৰোঁ পানীত কেতিয়াবা মানুহে পেলায় ডাম্পিং ইন ৰিভাৰ নৈত পেলায় পানীত পেলায় এণ্ড ৱাটাৰ বিকেম টক্সিক টক্সিক মানে বিষাক্ত পয়জনাছ ৱাটাৰ পয়জনাছ বা প্ৰদূষিত হৈ পৰে কুৱেশ্যন নম্বৰ I হাউ ডাজ ছইল বিকাম পলিউটেড মাটি কেনেকৈ প্ৰদূষিত হয় দ্য ইউজ অফ টু মেনি পেষ্টিচাইডছ ডাম্পিং অফ নন ডিগ্ৰেডেবল হাউচহোল্ড এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট পলিউটছ দ্য ছইল মাটি কেনেকৈ প্ৰদূষিত হয় ইউজ অফ টু মেনি পেষ্টিচাইডছ অত্যাধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত পোক পৰুৱা যিবিলাক মাৰে সেইবিলাক দ্ৰব্যই সেইবিলাক কীটনাশক পেষ্টিচাইডছ খেতিত বিশেষকৈ ইউজ কৰে ডাম্পিং দলিওৱা নন ডিগ্ৰেডেবল যিবিলাক মাটিৰ লগত মিলি নাযায় পচি নাযায় তেনেকুৱা ধৰণৰ পদাৰ্থ যেনে প্লাষ্টিক পলিথিন এইবিলাক এনেকুৱা ধৰণৰ সামগ্ৰী হাউচহোল্ডে হওক ঘৰুৱাই হওক বা ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট সেইবিলাক লাগিলে ঔদ্যোগিক পেলনীয়া সামগ্ৰী হওক যিবিলাক মাটিৰ লগত সহজে মিলি নাযায় পচি নাযায় তেনেকুৱাবিলাকে মাটিক কি কৰে পলিউটেড কৰে এক্টিভিটি নম্বৰ 2 ইন দ্য লেচন ইউ ৰিড এবাউট some ways in which our environment get polluted এই লেচনটোত তোমালোকে এনেকুৱা কিছুমান কাৰণৰ কথা পঢ়িলা যিবিলাকে আমাৰ পৰিৱেশ প্ৰদূষিত কৰে ইন ইউৰ নোটবুক মেক 3 columns like this তোমাৰ বহীত এনেকৈ 3টা কলম বনোৱা now write the causes of these different types of pollution in the proper column taking the help of information provided the lesson one has been done for you কি কৈছে চোৱা এই 3টা এনেকৈ কলম বনাব লাগিব A B C কলম তাত এটাত আছে এয়াৰ পলিউশ্যন ৱাটাৰ পলিউশ্যন সইল পলিউশ্যন বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূষণ আৰু কাৰণবোৰ লিখিব লাগিব এটা কৈ থোৱা আছে ফিউমছ অফ অটোমোবাইল গাড়ী মটৰৰ ধোঁৱা
সেই কাৰণটো বায়ু প্ৰদূষণৰ এটা কাৰণ ইয়াত লিখা আছে আৰু বাকী কেইটা বহিত তোমালোকে লিখিব লাগিব ৱাটাৰ পলিউশ্যনৰ কাৰণ সইল পলিউশ্যনৰ কাৰণবোৰ লিখি ল'ব লাগিব আৰু আমি ডাটাবিলাক ল'ব লাগিব ইনফৰমেশ্যন ল'ব লাগিব লেচনটোৰ পৰা আমি এনেকৈ সেইটো কাম কৰিব পাৰোঁ এয়াৰ পলিউশ্যনৰ কজ এটা দিয়াই আছে ফিউমছ অফ অটোমোবাইল গাড়ী মটৰৰ ধোঁৱা আৰু এটা কি হ'ব পাৰে স্মোকছ অফ ফেক্টৰিজ কল কাৰখানাৰ ধোঁৱা ৱাটাৰ পলিউশ্যন নেচাৰেল কজেছ প্ৰাকৃতিক কাৰণ লাইক আৰ্থকুইক এট দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ যেনে নদীৰ উৎসস্থলত হোৱা ভূমিকম্পৰ ফলত কেতিয়াবা পানী প্ৰদূষণ হ'ব পাৰে ডাম্পিং অফ ৱেষ্ট ইন ৱাটাৰ আমি পেলনীয়া সামগ্ৰী পানীত পেলোৱাৰ ফলতো পানী প্ৰদূষণ হ'ব পাৰে সইল পলিউশ্যন ইউজ অফ টু মেনি পেষ্টিচাইডছ বহুত বেছিকৈ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মাটি প্ৰদূষণ হ'ব পাৰে ডাম্পিং অফ নন ডিগ্ৰেডেবল ৱেষ্ট আৰু আমি মাটিত পচি নোযোৱা কিছুমান পদাৰ্থ যেতিয়া পেলাওঁ তেতিয়া মাটি প্ৰদূষণ হ'ব পাৰে এনেকৈ তোমালোকে বহিত কলম বনাই লিখি পেলাবা ইয়াৰ পাছৰ এক্টিভিটিছখিনি কুৱেশ্যন নম্বৰ 3 পৰা আমি পলিউশ্যনৰ কুৱেশ্যন আনচাৰ পাৰ্ট 2ত আলোচনা কৰিম তেনেহ'লে তোমালোকে ইয়াৰ পাছৰখিনি সেই ভিডিঅ'টোত চাবা আজিলৈ ইমানতে সামৰিছোঁ